আজি আমি আমাৰ দ্বিতীয় নিৰ্বাচনৰ হালবাৰী 21 নম্বৰ হালবাৰী সমষ্টিৰ আমাৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন হৈছে আৰু শুভ উদ্বোধন কৰিলে আমাৰ হালবাৰী সমষ্টিৰ ইনচাৰ্জ লক্ষ্য বৰদেৱে আৰু আমি আজিৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে দুগুণে উৎসাহ সাহস ধৈৰ্য সহকাৰে আৰু ৰাইজৰ মৰম বিচাৰি আগবাঢ়ি যাব। অহা 22 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দিনাখন ভোট ভিক্ষা মাগিবলৈ, গতিকে আমি আমাৰ কাৰ্যকৰ্তাসকল একেলগে আমি ৰাইজৰ ওচৰত যাবলৈ সাজু হৈছোঁ। ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ উদ্দেশ্যে আজি হালবাৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ, এই উৎসাহে প্ৰমাণিত কৰে যে এইবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে বতাহ বলিছে। অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচন ঘোষণা হোৱা পূৰ্বেই সমগ্ৰ বিটিআৰত যি ধৰণে সাংগঠনিক প্ৰস্তুতি সভা তেওঁ অনুষ্ঠিত কৰিলে, সেই সভাসমূহৰ জৰিয়তে আমাৰ কৰ্মীসকল অত্যন্ত উৎসাহী হৈ উঠিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিসমূহ জনকল্যাণমূলক আঁচনি, সেই আঁচনিসমূহে সকলো ৰাইজক চুই গৈছে আৰু ৰাইজৰো এক প্ৰবল উৎসাহ যে ভাৰতীয় জনতা পাৰ্টিৰ উত্থানে বিটিআৰত স্থায়ী শান্তিৰ লগতে এখন সমৃদ্ধিশালী, এখন প্ৰগতিশীল বিটিআৰ যে গঢ়িব পাৰিব, ভোটাৰ ৰাইজ ইতিমধ্যে পতিয়ন গৈছে। সেয়ে আমিও নিশ্চিত এই নিৰ্বাচনৰ অংশস্বৰূপে হালবাৰী পৰিষদীয় সমষ্টিটো আমাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ দাস ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। হালবাৰীত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে আমি ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰি এটাই কথা গম পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিসমূহ নীতি, যিসমূহ আঁচনি, এই আঁচনিসমূহে সমাজৰ সৰ্বস্তৰৰ লোকক চুই গৈছে আৰু সকলোকে উপকৃত কৰিছে। সেইকাৰণে ৰাইজে এইবাৰ পৰিষদীয় নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিব। আজি আমি আমাৰ দ্বিতীয় নিৰ্বাচনৰ হালবাৰী 21 নম্বৰ হালবাৰী সমষ্টিৰ আমাৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় শুভ উদ্বোধন হৈছে আৰু শুভ উদ্বোধন কৰিলে আমাৰ হালবাৰী সমষ্টিৰ ইনচাৰ্জ লক্ষ্য বৰদেৱে আৰু আমি আজিৰ পৰা আমাৰ কাৰ্যকৰ্তাসকলে দুগুণে উৎসাহ সাহস ধৈৰ্য সহকাৰে আৰু ৰাইজৰ মৰম বিচাৰি আগবাঢ়ি যাব। অহা 22 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দিনাখন ভোট ভিক্ষা মাগিবলৈ, গতিকে আমি আমাৰ কাৰ্যকৰ্তাসকল একেলগে আমি ৰাইজৰ ওচৰত যাবলৈ সাজু হৈছোঁ। ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ উদ্দেশ্যে আজি হালবাৰী পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ যি উৎসাহ, এই উৎসাহে প্ৰমাণিত কৰে যে এইবাৰ বিটিআৰত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে বতাহ বলিছে। অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্বাচন ঘোষণা হোৱা পূৰ্বেই সমগ্ৰ বিটিআৰত যি ধৰণে সাংগঠনিক প্ৰস্তুতি সভা তেওঁ অনুষ্ঠিত কৰিলে, সেই সভাসমূহৰ জৰিয়তে আমাৰ কৰ্মীসকল অত্যন্ত উৎসাহী হৈ উঠিছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিসমূহ জনকল্যাণমূলক আঁচনি, সেই আঁচনিসমূহে সকলো ৰাইজক চুই গৈছে আৰু ৰাইজৰো এক প্ৰবল উৎসাহ যে ভাৰতীয় জনতা পাৰ্টিৰ উত্থানে বিটিআৰত স্থায়ী শান্তিৰ লগতে এখন সমৃদ্ধিশালী, এখন প্ৰগতিশীল বিটিআৰ যে গঢ়িব পাৰিব, ভোটাৰ ৰাইজ ইতিমধ্যে পতিয়ন গৈছে। সেয়ে আমিও নিশ্চিত এই নিৰ্বাচনৰ অংশস্বৰূপে হালবাৰী পৰিষদীয় সমষ্টিটো আমাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী চক্ৰধৰ দাস ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব। হালবাৰীত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগতে আমি ভোটাৰ ৰাইজৰ লগত মত বিনিময় কৰি এটাই কথা গম পাইছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ যিসমূহ নীতি, যিসমূহ আঁচনি, এই আঁচনিসমূহে
সমাজৰ সৰ্বস্তৰৰ লোকক চুই গৈছে আৰু সকলোকে উপকৃত কৰিছে। সেইকাৰণে ৰাইজে এইবাৰ পৰিষদীয় নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ভোটদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।